প্ৰিয় দৰ্শক, আমাৰ সেউজীয়া ধৰাৰ বুকুত এনে কিছুমান ফল আছে যিবোৰ কেৱল সোৱাদেই নহয়, পুষ্টি আৰু উপকাৰিতাৰ দিশতো অদ্বিতীয়। তেনে এক ফল হ'ল কঁঠাল। গতিকে আহকচোন আমি এই বিশাল আৰু উপকাৰী ফলবিধৰ বিষয়ে আৰু অলপ গভীৰভাৱে জানো, ইয়াৰ বিভিন্ন গুণাগুণ, স্বাস্থ্যজনিত লাভালাভ, ব্যৱহাৰ আৰু ইয়াৰ লগত জড়িত কিছুমান গুৰুত্বপূৰ্ণ সাৱধানতাৰ বিষয়ে। কাৰণ প্ৰকৃতিৰ এই দানক সঠিকভাৱে চিনি পালেহে আমি ইয়াৰ সম্পূৰ্ণ সুফল লাভ কৰিব পাৰিম। কঁঠাল, যাক ইংৰাজীত জেকফ্ৰুট বুলি কোৱা হয়, ই এক বিশাল আকাৰৰ সুস্বাদু আৰু পুষ্টিকৰ ফল। ইয়াৰ বৈজ্ঞানিক নাম হ'ল আৰ্টোকাৰ্পাছ হেটাৰোফাইলাছ। এবিধ ফল দক্ষিণ পূব এছিয়াৰ থলুৱা যদিও বৰ্তমান বিশ্বৰ বহুতো গ্ৰীষ্মপ্ৰধান অঞ্চলত ইয়াৰ খেতি কৰা হয়। কঁঠাল গছ বহু ওখ আৰু ডাঙৰ হয় আৰু ইয়াৰ ফলবোৰ গছৰ ডাল আৰু কাণ্ডত লাগে। আশ্চৰ্যকৰ কথাটো হ'ল যে কঁঠাল পৃথিৱীৰ গছত লগা আটাইতকৈ ডাঙৰ ফল বুলি পৰিগণিত হৈছে। এটা পকা কঁঠালৰ ওজন 5 কিলোগ্ৰামৰ পৰা 50 কিলোগ্ৰাম পৰ্যন্ত হ'ব পাৰে। ইয়াৰ বাহিৰৰ ছালখন কাঁইটীয়া আৰু সেউজীয়া বা হালধীয়া সেউজীয়া ৰঙৰ হয়। পকিলে ইয়াৰ পৰা এক মিঠা সুগন্ধ ওলায়। অসমত সাধাৰণতে 2 প্ৰকাৰৰ কঁঠাল পোৱা যায়। প্ৰথমবিধ হৈছে কোমল বা কুঁৱা কঁঠাল। ইয়াৰ কোঁহবোৰ কোমল, ৰসাল আৰু অধিক মিঠা হয়। দ্বিতীয়বিধ হৈছে টান বা চাকলি কঁঠাল। ইয়াৰ কোঁহবোৰ তুলনামূলকভাৱে টান, কম ৰসাল আৰু মিঠা সোৱাদৰ হয়। কিন্তু ইয়াৰ এটা সুকীয়া আমেজ আছে। কঁঠাল কেৱল পকা অৱস্থাতে ফল হিচাপে খোৱাই নহয়, কেঁচা অৱস্থাত, যাক আমি এচোৱা বা মুচি কঁঠাল বুলিও কওঁ, ইয়াক পাচলি হিচাপেও ৰান্ধি খোৱা হয় বা খাব পাৰি। আনকি ইয়াৰ গুটিবোৰো সিজাই, পুৰি বা তৰকাৰী বনাই খোৱা হয়, যিবোৰো পুষ্টিৰে ভৰপূৰ। কঁঠাল হৈছে পুষ্টিৰ এক বিশাল ভাণ্ডাৰ। ইয়াত থকা বিভিন্ন উপাদানবোৰে আমাৰ শৰীৰক বহু ধৰণে উপকৃত কৰে। সেয়েহে বহুতে ইয়াক অমৃত ভাণ্ডাৰ বুলিও কয়। ইয়াত আছে শৰ্কৰা। কঁঠালত প্ৰচুৰ পৰিমাণে শৰ্কৰা থাকে, অৰ্থাৎ কাৰ্বহাইড্ৰেটছ থাকে, যিয়ে আমাৰ শৰীৰক শক্তি যোগায়। পকা কঁঠালত থকা চেনিয়ে তৎক্ষণাত শক্তি দিয়ে। আনহাতে কেঁচা কঁঠালত থকা শ্বেতসাৰ লাহে লাহে হজম হৈ দীৰ্ঘ সময়ৰ বাবে শক্তি দিয়ে। কঁঠালত যথেষ্ট পৰিমাণে আঁহ বা ফাইবাৰ থাকে। এই আঁহে আমাৰ পাচনতন্ত্ৰ সুস্থ ৰখাত সহায় কৰে, কৌষ্ঠকাঠিন্য দূৰ কৰে আৰু তেজত শৰ্কৰা বা কলেষ্ট্ৰলৰ মাত্ৰা নিয়ন্ত্ৰণত সহায় কৰে। কঁঠালত কেইবিধমান ভিটামিন থাকে। ভিটামিন এ। পকা কঁঠালত থকা বিটা কেৰটিন আমাৰ শৰীৰত ভিটামিন এ লৈ ৰূপান্তৰিত হয়, যিয়ে চকুৰ দৃষ্টিশক্তি ভালে ৰখাত সহায় কৰে। ভিটামিন চি। ই এক শক্তিশালী এণ্টিঅক্সিডেণ্ট, যিয়ে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু ছালখন সুস্থ কৰি ৰাখে। ভিটামিন বি কমপ্লেক্স, যেনে ভিটামিন B6, নিয়াচিন, ৰাইবোফ্লেভিন আৰু ফলিক এচিড, এইবোৰে শৰীৰৰ বিভিন্ন কাৰ্য যেনে শক্তি উৎপাদন, স্নায়ুতন্ত্ৰৰ কাম কাজ আদিত সহায় কৰে। কঁঠালত বিভিন্ন খনিজ লৱণ থাকে, তাৰ ভিতৰত পটাছিয়াম। ই হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে অতি দৰকাৰী। ই ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে। মেগনেছিয়াম। ই হাড়ৰ গঠন, মাংসপেশীৰ কাৰ্য আৰু স্নায়ুতন্ত্ৰৰ বাবে প্ৰয়োজনীয়। কেলছিয়াম। হাড় আৰু দাঁতৰ গঠনৰ বাবে অপৰিহাৰ্য। আইৰণ। তেজত হিমোগ্ল'বিন তৈয়াৰ কৰাত সহায় কৰে, যাৰ ফলত ৰক্তহীনতা দূৰ হয়। মেংগানিজ, কপাৰ, জিংক, এইবোৰো শৰীৰৰ বিভিন্ন জৈৱ ৰাসায়নিক প্ৰক্ৰিয়াত সহায় কৰে। এণ্টিঅক্সিডেণ্ট। কঁঠালত বিভিন্ন ধৰণৰ এণ্টিঅক্সিডেণ্ট যেনে কেৰটিনইড, ফ্লেভনইড আৰু লিগনান আদি থাকে। এইবোৰে আমাৰ শৰীৰক ফ্ৰী ৰেডিকেলৰ ক্ষতিকাৰক প্ৰভাৱৰ পৰা ৰক্ষা কৰে, যাৰ ফলত কেঞ্চাৰ বা হৃদৰোগৰ দৰে ৰোগৰ আশংকা কমে। প্ৰটিন। আন ফলৰ তুলনাত কঁঠালত প্ৰটিনৰ পৰিমাণ সামান্য বেছি। পানী। পকা কঁঠালত পানীৰ পৰিমাণো যথেষ্ট থাকে, যিয়ে শৰীৰক জলসিঞ্চিত কৰি ৰখাত সহায় কৰে। এই সকলোবোৰ পুষ্টিগুণৰ বাবে কঁঠালক আজিকালি বহুতেই ছুপাৰ ফুড বুলিও কয়। এতিয়া জানো আহক যে এই কঁঠাল আমি কিয় খাব লাগে। কঁঠালৰ নিয়মিত আৰু সঠিক সেৱনে আমাৰ স্বাস্থ্যৰ বাবে বহুতো উপকাৰ সাধনত সহায় কৰে, যেনে পাচনতন্ত্ৰ সুস্থ ৰাখে, ইম্প্ৰুভ ডাইজেশ্যন। কঁঠালত থকা প্ৰচুৰ ফাইবাৰে হজম প্ৰক্ৰিয়া উন্নত কৰে। ই কৌষ্ঠকাঠিন্যৰ সমস্যা দূৰ কৰে, নিয়মীয়াকৈ মলত্যাগ হোৱাত সহায় কৰে। কেঁচা কঁঠালৰ তৰকাৰী হজমৰ বাবে বিশেষভাৱে উপকাৰী। ই অন্তত থকা উপকাৰী বেক্টেৰিয়াৰ বৃদ্ধিটো সহায় কৰে। ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে, বুষ্টছ ইমিউনিটি। ভিটামিন চি আৰু অন্যান্য এণ্টিঅক্সিডেণ্টেৰে ভৰপূৰ হোৱাৰ বাবে কঁঠালে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। ই শৰীৰক বিভিন্ন সংক্ৰমণ আৰু ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ শক্তি যোগায়। হৃদযন্ত্ৰৰ বাবে উপকাৰী, গুড ফৰ হাৰ্ট হেল্থ। কঁঠালত থকা পটাছিয়ামে ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে। ফাইবাৰে তেজত বেয়া কলেষ্ট্ৰলৰ মাত্ৰা কমোৱাত সহায় কৰে।
এণ্টিঅক্সিডেণ্টবোৰে ৰক্তনলীবোৰ সুস্থ ৰাখে। এই সকলোবোৰ কাৰকে হৃদযন্ত্ৰক সুস্থ কৰি ৰখাত সহায় কৰে। কঁঠালে ৰক্তহীনতা প্ৰতিৰোধ কৰে, প্ৰিভেণ্টছ এনিমিয়া। কঁঠালত আইৰণ, ফলিক এচিড আৰু ভিটামিন চি থাকে। আইৰণে হিমোগ্লোবিন তৈয়াৰ কৰে আৰু ভিটামিন চিয়ে আইৰণৰ শোষণত সহায় কৰে। ফলিক এচিডেও তেজৰ কোষ গঠনত গুৰুত্বপূৰ্ণ ভূমিকা লয়। সেয়েহে কঁঠাল খালে ৰক্তহীনতাৰ সমস্যাৰ পৰা সকাহ পোৱা যায়। কঁঠালে চকুৰ স্বাস্থ্যও উন্নত কৰে, এনহেঞ্চেছ আই হেল্থ। পকা কঁঠালত থকা ভিটামিন এ, বিটা কেৰটিন, লুটিন আৰু জিয়াজেন্থিনৰ দৰে এণ্টিঅক্সিডেণ্টে চকুৰ দৃষ্টিশক্তি ভালে ৰাখে। এই বয়সজনিত মেকুলাৰ ডিজেনেৰেশ্যন আৰু কেটেৰেক্ট হোৱাৰ আশংকা কমায়। হাড় মজবুত কৰে। কঁঠালত থকা কেলছিয়াম আৰু মেগনেছিয়ামে হাড়ৰ গঠন আৰু স্বাস্থ্যৰ বাবে অতি দৰকাৰী। পটাছিয়ামে শৰীৰৰ পৰা কেলছিয়াম ওলাই যোৱাত বাধা দিয়ে, যাৰ ফলত হাড়ৰ ঘনত্ব অটুট ৰাখে। কঁঠাল আমাৰ ছালৰ স্বাস্থ্যৰ বাবেও উপকাৰী। কঁঠালত থকা এণ্টিঅক্সিডেণ্ট আৰু ভিটামিন চিয়ে ছালখনক উজ্জ্বল আৰু সতেজ কৰি ৰাখে। ই ছালত পৰা বয়সৰ চাপ কমায় আৰু ছালৰ কোষবোৰক ক্ষতিৰ পৰা বচায়। ভিটামিন চিয়ে কলেজন উৎপাদনত সহায় কৰে, যিয়ে ছালৰ স্থিতিস্থাপকতা বৰ্তাই ৰাখে। কঁঠাল হৈছে শক্তিৰ উত্তম উৎস, গুড চ'ৰ্চ অৱ এনাৰ্জি। কঁঠালত থকা শৰ্কৰাই শৰীৰক তাৎক্ষণিক শক্তি যোগায়। খেলুৱৈ বা শাৰীৰিক পৰিশ্ৰম কৰা লোকসকলৰ বাবে ই এক উত্তম আহাৰ হ'ব পাৰে। কঁঠালত কৰ্কট ৰোগ প্ৰতিৰোধী গুণ আছে, পটেঞ্চিয়েল এণ্টি কেঞ্চাৰ প্ৰপাৰ্টিজ। কঁঠালত থকা এণ্টিঅক্সিডেণ্ট যেনে লিগনান, আইচোফ্লেভন আৰু চেপনিনে কৰ্কট ৰোগৰ কোষৰ বৃদ্ধি ৰোধ কৰাত সহায় কৰিব পাৰে বুলি কিছুমান গৱেষণাত দেখা গৈছে। অৱশ্যে এই বিষয়ে এতিয়াও গৱেষণা চলি আছে আৰু অধিক গৱেষণাৰ প্ৰয়োজন। সেয়েহে মনত ৰাখিব যে কঁঠালে কেঞ্চাৰ নিৰাময় নকৰে, কিন্তু ইয়াৰ সম্ভাৱনা কমোৱাত সহায় কৰিব পাৰে। কঁঠালে ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণত সহায় কৰে। কেঁচা কঁঠালৰ গ্লাইচেমিক ইণ্ডেক্স কম হোৱাৰ বাবে ই ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী। ই লাহে লাহে হজম হয় আৰু তেজত শৰ্কৰাৰ মাত্ৰা হঠাতে বাঢ়ি যোৱাত বাধা দিয়ে। কিন্তু পকা কঁঠালত চেনিৰ পৰিমাণ বেছি থাকে, সেয়েহে ডায়েবেটিছ ৰোগীয়ে পকা কঁঠাল সীমিত পৰিমাণতহে খাব লাগে। কঁঠাল থাইৰয়ডৰ বাবেও উপকাৰী, বেনিফিচিয়েল ফৰ থাইৰয়ড। কঁঠালত কপাৰ থাকে, যিয়ে থাইৰয়ড গ্ৰন্থিৰ কাৰ্যকলাপ সঠিকভাৱে চলোৱাত সহায় কৰে। কঁঠাল হৈছে ৰান্ধনীঘৰৰ এক অমূল্য সম্পদ। কঁঠালৰ ব্যৱহাৰ বহুমুখী, কেঁচা অৱস্থাৰ পৰা পকা অৱস্থালৈকে, আনকি ইয়াৰ গুটিও আমাৰ খাদ্য তালিকাত স্থান পায়। কঁঠাল তৰকাৰী হিচাপে খাব পাৰি। কেঁচা কঁঠালৰ তৰকাৰী অসমীয়া ৰান্ধনীঘৰৰ এক চিনাকি ব্যঞ্জন। ইয়াক মাছ, মাংস বা নিৰামিষ হিচাপেও ৰন্ধা হয়। ইয়াৰ সোৱাদ আৰু গঠন মাংসৰ দৰে হোৱা বাবে বহুতে ইয়াক গছৰ মাংস বুলিও কয়। কেঁচা কঁঠাল সৰু সৰুকৈ কাটি ভাজি খালে বৰ সোৱাদ লাগে। আচাৰ, কেঁচা কঁঠালৰ পৰা সোৱাদ লগা আচাৰো তৈয়াৰ কৰা হয়। বৰা বা পকৰি, কেঁচা কঁঠাল সিজাই পিটিকি তাৰ লগত বেচন মিহলাই বৰা বা পকৰি বনালে খাবলৈ বৰ ভাল হয়। আজিকালি পশ্চিমীয়া দেশবোৰত কেঁচা কঁঠালক মাংসৰ বিকল্প হিচাপে ব্যৱহাৰ কৰা হয়, বিশেষকৈ ভেগান খাদ্যত। পকা কঁঠাল আপুনি ফল হিচাপে খাব পাৰে। পকা কঁঠালৰ কোষবোৰ এনেই খাবলৈ বৰ মিঠা আৰু সোৱাদ লগা। পকা কঁঠালৰ পৰা জুচ বা স্মুদি তৈয়াৰ কৰিব পাৰি। আইচক্ৰীম, মিঠাই, পকা কঁঠালৰ পৰা আইচক্ৰীম, পুডিং, কেক আৰু বিভিন্ন ধৰণৰ মিঠাই তৈয়াৰ কৰা হয়। জাম জেলি, পকা কঁঠালৰ পৰা জাম জেলিও বনাব পাৰি। শুকুৱাই সংৰক্ষণ কৰিব পাৰি। পকা কঁঠালৰ কোষ শুকুৱাই পিছত খাবৰ বাবে সংৰক্ষণ কৰি ৰাখিব পাৰি। কঁঠালৰ গুটিবোৰো পুষ্টিকৰ আৰু সোৱাদযুক্ত। এই গুটিবোৰ সিজাই নিমখ সানি খালে ভাল লাগে বা জুইত পুৰি খালে ইয়াৰ সোৱাদ আৰু বাঢ়ে। কঁঠালৰ গুটি বিভিন্ন তৰকাৰীত ব্যৱহাৰ কৰা হয়। ই তৰকাৰীখনক ঘন আৰু সোৱাদযুক্ত কৰি তোলে। কঁঠালৰ গুটি শুকুৱাই গুড়ি কৰি পিঠাগুড়িৰ লগত মিহলাই বিভিন্ন পিঠা পনাও তৈয়াৰ কৰা হয়। অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত কঁঠালৰ এক সাংস্কৃতিক গুৰুত্বও আছে। বহুতো পৰম্পৰাগত খাদ্য প্ৰণালীত কঁঠাল এক অপৰিহাৰ্য অংগ। কিছুমান উৎসৱ পাৰ্বণতো কঁঠালৰ ব্যৱহাৰ দেখা যায়। অসমীয়া সমাজত কঁঠালৰ আঠা বুলি এটা খণ্ডবাক্যও আছে, যিয়ে কোনো এৰাব নোৱাৰা বা লাগি থকা পৰিস্থিতিক বুজায়। কঁঠাল গছক বহুতে শুভ বুলিও গণ্য কৰে আৰু ঘৰৰ চৌহদত ৰুৱে। এতিয়া জানো আহক এই ভিডিঅ'টোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ, যে কঁঠাল খোৱাৰ সাৱধানতা আৰু কি খাব নালাগে। কঁঠাল যিমানেই উপকাৰী নহওক কিয়, কিছুমান বিশেষ পৰিস্থিতিত আৰু কিছুমান বস্তুৰ লগত ইয়াক খোৱাটো হানিকাৰক হ'ব পাৰে। আমাৰ পূৰ্বপুৰুষসকলে এই বিষয়ে কিছুমান সাৱধানবাণী দি থৈ গৈছে, যিবোৰ মানি চলাটো আমাৰ স্বাস্থ্যৰ বাবে মংগলজনক। কঁঠাল খোৱাৰ পিছত এই 5বিধ বস্তু কেতিয়াও খাব নালাগে বা নাখাব। প্ৰথমবিধ হৈছে গাখীৰ। কঁঠাল খোৱাৰ কমেও 2-3 ঘণ্টাৰ ভিতৰত গাখীৰ বা গাখীৰেৰে তৈয়াৰী কোনো বস্তু খাব নালাগে।
পৰম্পৰাগত বিশ্বাস অনুসৰি কঁঠাল আৰু গাখীৰ একেলগে খালে হজমৰ গুৰুতৰ সমস্যা যেনে বদহজম, পেট ফুলা, পেটৰ বিষ হ'ব পাৰে। কিছুমানৰ মতে ইয়াৰ ফলত ছালত বগা দাগ পৰাৰ দৰে সমস্যাও হ'ব পাৰে। অৱশ্যে এই ছালৰ সমস্যাৰ বৈজ্ঞানিক ভিত্তি এতিয়াও স্পষ্ট নহয়, কিন্তু হজমৰ সমস্যা হোৱাটো বহুতেই অনুভৱ কৰে। দ্বিতীয়বিধ হৈছে পাণ। কঁঠাল খোৱাৰ পিছতে লগে লগে তামোল পাণ খোৱাটো অতি বিপদজনক বুলি গণ্য কৰা হয়। কোৱা হয় যে ই পেটত তীব্ৰ বিষ, বদহজম, বমি আৰু আন গুৰুতৰ শাৰীৰিক অসুস্থতাৰ সৃষ্টি কৰিব পাৰে। কিছুমান ক্ষেত্ৰত ই মাৰাত্মক পৰিস্থিতিৰো সৃষ্টি কৰিব পাৰে বুলি বিশ্বাস কৰা হয়। সেয়েহে এই ক্ষেত্ৰত বিশেষ সাৱধানতা অৱলম্বন কৰা উচিত। তৃতীয়বিধ হৈছে মৌ জোল। পকা কঁঠাল বা মৌ একেলগে খালে শৰীৰত বিষক্ৰিয়া হ'ব পাৰে। ই হজম প্ৰক্ৰিয়াত বাধা দিব পাৰে আৰু শৰীৰত গৰম বৃদ্ধি কৰিব পাৰে, যাৰ ফলত বিভিন্ন শাৰীৰিক অসুবিধা হ'ব পাৰে। চতুৰ্থবিধ হৈছে অমিতা। কঁঠাল খোৱাৰ পিছতে অমিতা খালে পেট ফুলা, বদহজম বা পেটৰ বিষৰ দৰে সমস্যা হ'ব পাৰে বুলি কিছুমানে কয়। এই দুয়োবিধ ফল একেলগে খালে হজম হোৱাত অসুবিধা হ'ব পাৰে। পঞ্চম তথা শেষৰবিধ বস্তু হৈছে ঘিউ। কিছুমান পৰম্পৰাগত মত অনুসৰি কঁঠাল খোৱাৰ পিছত ঘিউ বা ঘিউৰে তৈয়াৰী খাদ্য খালে হজমৰ সমস্যাই দেখা দিব পাৰে। ই পেট গধুৰ কৰিব পাৰে। ইয়াৰ বাহিৰেও অন্যান্য কিছুমান সাৱধানতাও আমি মানি চলিব লাগে। যদি কাৰোবাৰ এলাৰ্জি আছে, কিছুমান লোকৰ কঁঠালৰ প্ৰতি এলাৰ্জি থাকিব পাৰে, যদিও এয়া খুব কম দেখা যায়। যদি কঁঠাল খোৱাৰ পিছত ছালত খজুৱতি, ৰঙা পৰা বা উশাহ লোৱাত কষ্ট হয়, তেনে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ লওক। ডায়েবেটিছ ৰোগী। কেঁচা কঁঠাল ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী হ'লেও পকা কঁঠালত চেনিৰ পৰিমাণ বেছি থাকে। সেয়েহে ডায়েবেটিছ ৰোগীয়ে পকা কঁঠাল খোৱাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত আৰু সীমিত পৰিমাণহে খাব লাগে। অত্যধিক সেৱন। যিকোনো বস্তুৱে অত্যধিক খালে সমস্যা হ'ব পাৰে। কঁঠাল বেছিকৈ খালে পেট ফুলা, গেছ বা বদহজমৰ সমস্যা হ'ব পাৰে, কাৰণ ইয়াত ফাইবাৰৰ পৰিমাণ বেছি। গৰ্ভৱতী মহিলাই কঁঠাল খাব পাৰে, কিন্তু সীমিত পৰিমাণে। কেঁচা কঁঠালতকৈ পকা কঁঠাল বেছি উপকাৰী, তথাপি চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতি জৰুৰী। এই সাৱধানতাবোৰ মানি চলিলে কঁঠালৰ পৰা হ'ব পৰা সাম্ভাৱ্য বিপদৰ পৰা হাত সাৰি থাকিব পাৰি। মনত ৰাখিব, এইবোৰৰ বেছিভাগেই পৰম্পৰাগতভাৱে চলি অহা বিশ্বাস আৰু অভিজ্ঞতাৰ ওপৰত আধাৰিত। সকলোৰে ক্ষেত্ৰত একেধৰণৰ প্ৰভাৱ নপৰিবও পাৰে, কিন্তু সাৱধান হোৱাটোৱেই বুদ্ধিমানৰ কাম। এতিয়া জানো আহক যে আমি কেনেধৰণৰ কঁঠাল বাছনি কৰিব লাগে। কাৰণ বহুতৰ ক্ষেত্ৰতে দেখা যায় যে বজাৰৰ পৰা ভাল বুলি কিনি অনা কঁঠালটো ঘৰ আহি পোৱাত বেয়া ওলায়। পকা কঁঠাল, ভাল গোন্ধ ওলোৱা, ছালখন সামান্য টিপিলে সোমাই যোৱা আৰু কাঁইটবোৰ অলপ বহল হোৱা কঁঠাল বাচিব লাগে। অতি কোমল বা দাগ থকা কঁঠাল নল'ব। পকা কঁঠাল কটাৰ পিছত কোহবোৰ উলিয়াই ফ্ৰিজত ৰাখিলে 2-3 দিনলৈ ভালে থাকে। গোটেই কঁঠালটো কোঠাৰ উষ্ণতাত 2-3 দিন ৰাখিব পাৰি। গোটেই কেঁচা কঁঠাল কোঠাৰ উষ্ণতাত কেইদিনমানলৈ ভালে থাকিব। কাটিলে ফ্ৰিজত ৰাখিব লাগে। কঁঠাল গছৰ কেৱল ফল আৰু গুটিয়েই নহয়, ইয়াৰ অন্যান্য অংশও ব্যৱহাৰযোগ্য। কঁঠাল গছৰ কাঠ মজবুত আৰু হালধীয়া ৰঙৰ হয়। ই ঘৰ দুৱাৰ নিৰ্মাণ, আচবাব আৰু বাদ্যযন্ত্ৰ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। ইয়াক কুইপোকে সহজে ক্ষতি কৰিব নোৱাৰে। কঁঠাল গছৰ পাত গৰু ছাগলীৰ বাবে উত্তম খাদ্য। কিছুমান ঠাইত ইয়াৰ পাত শুকান কৰি থাল বা বাতি হিচাপেও ব্যৱহাৰ কৰা হয়। কঁঠাল সঁচাকৈয়ে প্ৰকৃতিৰ এক অসাধাৰণ সৃষ্টি। ইয়াৰ পুষ্টিগুণ, সোৱাদ আৰু বহুমুখী ব্যৱহাৰে ইয়াক আমাৰ বাবে এক অমূল্য সম্পদ কৰি তুলিছে। কেঁচা পাচলিৰ পৰা মিঠা ফললৈকে কঁঠালে আমাৰ ৰান্ধনি ঘৰত এক বিশেষ স্থান অধিকাৰ কৰি আছে। ই আমাৰ স্বাস্থ্য ৰক্ষাতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কিন্তু ইয়াৰ উপকাৰিতাৰ লগতে কিছুমান সাৱধানতাও জড়িত হৈ আছে, বিশেষকৈ কঁঠাল খোৱাৰ পিছত কি বস্তু খাব নালাগে সেই বিষয়ে। এই পৰম্পৰাগত জ্ঞানক অৱহেলা নকৰি সাৱধানতাৰে কঁঠালৰ সেৱন কৰিলে আমি ইয়াৰ সম্পূৰ্ণ লাভ উঠাব পাৰিম। আপুনি কি ভাবে? আপোনাৰ মতামত নিশ্চয় জনাব। ধন্যবাদ।